দুটা কথা জানিব বিচাৰিছোঁ। প্ৰথমটো হৈছে যিহেতু প্ৰভুজনাই বলিক চালনা কৰি পাতালত ৰাখিছিলে, য'ত নেকি তেওঁ দ্বাৰ ৰখীয়া হৈ থাকিব লগা হৈছিল, কি কাৰণটো আছিল। দ্বিতীয়তে গুৰুজনাৰ জন্মৰ আগতে আমাৰ মনুষ্য গুৰু প্ৰকৃততে কোন আছিল? আমি জানিছোঁ যে বৃহস্পতি গুৰু আছিল দেৱতাসকলৰ, শুক্ৰ গুৰু আছিল দৈত্যসকলৰ। তেনে ক্ষেত্ৰত আমি মনুষ্যসকলে বৃহস্পতিবাৰে গুৰু পায়স দিওঁ, আৰু যিসকলে দৰৱ দিয়ে সেইসকলে বৃহস্পতিবাৰে গুৰুৰ দিন বুলি সেইদিনাখন নিদিয়ে। প্ৰকৃততে আমাৰ গুৰু কোনো আমাৰ মনুষ্যসকলৰ। আৰু দেৱতাসকলক ইমান যে মান্যতা দি প্ৰভু ভগৱন্তই অমৃত খুৱাইছিল, এই মৰ্ত্যত দেৱতাসকলৰ কৰ্ম কিনো? কৃষ্ণ কৃষ্ণ বাপজনাৰ চৰণ কমলত আমি ভক্তিৰ সেৱাভাগী অৰ্পণা কৰা হৈছে। দ্বিতীয় ভাগী প্ৰশ্ন, গুৰু কোন? গু মানে আন্ধাৰ, ৰু মানে কান্তি বা পোহৰ। যি আন্ধাৰৰ পৰা পোহৰৰ মাৰ্গ দৰ্শন কৰাব পাৰে তেওঁৱে হ'ল গুৰু। গুৰু হ'ল সাক্ষাৎ পৰম ব্ৰহ্ম পৰমাত্মা ঈশ তত্ত্ব, অৰ্থাৎ আদিগুৰু পিতৃ মাতৃ। পিতৃ হ'ল পৰমাত্মা ঈশ তত্ত্ব, যাৰ কৃপাৰ বশত চেদজ, অণ্ডজ, উদ্ভিদজ আৰু জৰাইজৰূপী চাৰিমুঠি জীৱৰ সৃষ্টি হৈছে আমি সন্তান। গতিকে আমাৰ পিতৃ হ'ল কৃষ্ণ তত্ত্ব, আৰু আদিগুৰু পিতৃ মাতৃ কৃষ্ণই হ'ল সমস্ত জীৱৰে গুৰু। দ্বিতীয় কথা যে শ্ৰীমন্ত শংকৰদেৱ আমাৰ গুৰু হোৱাৰ আগত আমাৰ গুৰু কোন? মনুষ্যৰ গুৰু কোন? মনুষ্যৰ গুৰু পৰমাত্মা ঈশ তত্ত্ব কৃষ্ণই। তেওঁ প্ৰথম অৱতাৰ ধাৰণ কৰিছিল দেৱ তত্ত্বৰ ৰূপত, আৰু দেৱ তত্ত্বৰ ৰূপত প্ৰকাশমান হৈ থাকি যেতিয়া তেওঁ কাৰ্য সম্পাদন কৰি এই সংসাৰ এৰি দিয়ে, তেতিয়া তেওঁ নাম ৰূপত প্ৰকাশমান হৈ যায়। সেইকাৰণে নামেই হ'ল আমাৰ গুৰু। প্ৰথম দেৱ হ'ল গুৰু। দেৱ তত্ত্ব যেতিয়া অদৃশ্য হৈ যায়, যাক আমি দেখা নাপাওঁ চকুৰে, তেতিয়া নাম হ'ল আমাৰ গুৰু। আৰু সেই নাম তত্ত্ব য'তে ত'তে নাথাকে। ক'ত থাকে? মহন্ত দোকানী কৰি ৰাখে মহাযত্ন। সেইকাৰণে মহন্তসকলে হ'ল তাৰ পাছত গুৰু। তাৰ পাছত দেৱ তত্ত্ব যেতিয়া গুচি গ'ল, নাম তত্ত্বত আহিল। নাম তত্ত্ব যেতিয়া গুচি গ'ল, তেতিয়া নাম তত্ত্ব য'তে ত'তে নাথাকে। সেই নাম তত্ত্ব আহি অৱস্থান কৰিলে কলিত। শংকৰ নাম লৈ ভগৱন্ত পুৰুষে নিজে অৱতাৰ ধাৰণ কৰিছিল, আৰু সেই অৱতাৰক শংকৰক গুৰু বুলি কোৱা হৈছে। এই কথাটোহে আমাৰ বোধগম্য হয় যে শংকৰ হ'ল গুৰু, কিন্তু বাপে সুধিছে শংকৰৰ আগত গুৰু কোন আছিল? শংকৰেই হ'ল কৃষ্ণ, কৃষ্ণই হ'ল শংকৰ। গতিকে শংকৰ ৰূপত তেওঁ গুৰু হিচাপে আৱিৰ্ভাৱ হৈছে, কিন্তু তাৰ আগত গুৰু হিচাপে তেওঁ পৰমাত্মা দেৱ তত্ত্বৰ ৰূপত প্ৰকাশমান হৈ আছে। পাৰ্থক্য মাত্ৰ সেইটো। যি ধৰণে কোনোবা এজন ব্যক্তিয়ে প্ৰথম ভাওটো দিব লগা হয় কাৰোবাৰ সন্তান, কথাটো অকণমান মন কৰিব যে যি ধৰণে এজন ব্যক্তিয়ে প্ৰথম ভাওটো দিয়ে কাৰোবাৰ সন্তান, যেনে প্ৰাণজিতে কাৰোবাৰ ঔৰসত জন্মগ্ৰহণ কৰিছে এই সংসাৰত, এতিয়া পুত্ৰ হিচাপে তেওঁ ভাওটো দি আছে। দ্বিতীয়তে তেওঁ যেতিয়া বিয়া কৰাব, তেতিয়া তেওঁ স্বামীৰ ভাওটো লগে লগে দিব লগা হয়। প্ৰথম পুত্ৰৰ ভাৱত আছিল, তাৰ পাছত সেই একেজন ব্যক্তিয়ে কাৰোবাক বিয়া কৰাই ঘৰ সংসাৰ কৰোৱাৰ বাবে তেওঁ স্বামীৰ ভাওটো দিব লগা হয় দুটা। স্বামীৰ ভাওটো দিওঁতে এদিন তেওঁলোকৰ সংসাৰলৈ এটি শিশু আহিল, নৱজাতকৰ আগমন হ'ল। তেতিয়া তেওঁ আকৌ স্বামীৰ লগতে ৩ নম্বৰ ভাওটো দিব লগা হয়, পিতৃৰ ভাওটো। কিন্তু তেওঁ প্ৰকৃততে কাৰোবাৰ পুত্ৰহে আছিল, কিন্তু তেওঁ সংসাৰত বৰ্তি থাকোঁতে এদিন কাৰোবাৰ পিতৃ হৈ গ'ল। সেইকাৰণে তেওঁ পিতৃ ভাওটো দিব লগা হ'ল। আকৌ সেই পুত্ৰই যেতিয়া বিয়া কৰাই বোৱাৰী আনিব, তেওঁ তেতিয়া শহুৰেকৰ ভাওটো দিব লগা হয়। যেতিয়া তেওঁলোকৰ মাজত আকৌ এটি নাতি হয়, তেতিয়া তেওঁ ককাকৰ ভাওটো দিব লগা হয়। মানুহ কিন্তু একেজনেই, ব্যক্তি একেজনেই, কিন্তু তেওঁ সংসাৰ ধৰ্ম পালনত
এনেকৈ সময়ে সময়ে একেজন ব্যক্তিয়ে এই ভাওবিলাক দিব লগা হয়। আৰু সেই সূত্ৰে ভগৱন্ত কৃষ্ণই হ'ল সবাৰো গুৰু, পৰম গুৰু, কিন্তু তেওঁ এই সংসাৰত অৱস্থান কৰোৱাই দিয়া 4টি ভাগত যি জীৱ, উৰণ বুৰণ গজন ভ্ৰমণ, যাক চেদ জন্দ উদ্ভিদ জৰায়ুজ বুলি কোৱা হয়, এই সমস্তৰে গুৰু হিচাপে পৰম আত্মা ইক্ষতত্ব কৃষ্ণ। কিন্তু তেওঁ সময়ে সময়ে দেৱতাসকলৰ মাজত বৃহস্পতিৰ ৰূপত প্ৰকাশমান হৈছিল। গীতা শাস্ত্ৰত কৈ আছে নহয় গোটেইখিনি, যে গুৰুৰ ভিতৰত বৃহস্পতি মই, দেৱৰ ভিতৰত ইন্দ্ৰ মই। কোনে কৈছে? ভগৱন্ত কৃষ্ণই। কাৰ আগত কৈছে? অৰ্জুনৰ আগত। খুব সুন্দৰভাৱে তত্ত্বখিনি গীতা শাস্ত্ৰত প্ৰকাশ কৰি থৈছে, যে বৃক্ষৰ ভিতৰত অশ্বত্থু মই, নাগৰ ভিতৰত বাসুকী মই। কোনে কৈছে? কৃষ্ণই কৈছে। যদি সেইটোৱে সত্য গীতা শাস্ত্ৰৰ মতে, তেতিয়াহ'লে গুৰু ৰূপত শংকৰ কলিযুগত আপোনাক মোক মনুষ্যক, মলমতী মনুষ্য, কলিৰ যেতিয়া ৰাজত্বৰ সময় হ'ল, কলিৰ কৰাল গাখৰ পৰা উদ্ধাৰ কৰিবলৈ শংকৰ নাম লৈ তেওঁ গুৰু হিচাপে আৱিৰ্ভাৱ হৈছে। তাৰ আগত তেওঁ নাম ৰূপত আছিল, তাৰ আগত তেওঁ পৰম আত্মা কৃষ্ণ দেৱ তত্ত্বৰ ৰূপত প্ৰকাশমান হৈ আছে। তেওঁ প্ৰত্যেক মুহূৰ্ততে গুৰু ৰূপতে থাকে। খালি আপোনাৰ মোৰ দৃষ্টিত দেৱ ৰূপত সেৱা কৰোঁ, আপোনাৰ মোৰ দৃষ্টিত নাম ৰূপত সেৱা কৰোঁ। আৰু বৰ্তমানটো গুৰুতত্ত্ব নাই। এতিয়া বৰ্তমান গুৰুতত্ত্ব প্ৰত্যক্ষ ৰূপত নাই। শংকৰদেৱ আছে নেকি? প্ৰত্যক্ষ ৰূপত শংকৰদেৱ আপোনাৰ মোৰ নিচিনা এটা হৰিৰ ৰূপত আছেনে নাই? নাই। তেতিয়াহ'লে শংকৰদেৱ আছে ক'ত? এতিয়া গুৰু ক'ত আছে? শাস্ত্ৰ নাম ৰূপত গুৰু পুনৰ প্ৰকাশমান হৈ গ'ল। কেনেকৈ প্ৰকাশমান হৈ গ'ল? ক'ত গুৰু তত্ত্বটো সোমাই আছে? যে দেৱ তত্ত্ব নাম তত্ত্বত আহিল, নাম তত্ত্ব গুৰু তত্ত্বত আহিল, গুৰু তত্ত্ব আহিল ভকত তত্ত্বত। সেইকাৰণে শাস্ত্ৰই কৈছে, দেৱতো তীৰ্থটো কৰি ভকতে সেবৰ, ভকতক ভজিলে গোচৰ কৰ্মজৰ। অৰ্থাৎ এজন ভকতক যদি তুমি সেৱা কৰা, কপিল প্ৰভুৱে মাতৃ দেৱহূতিক কৈছে, এজন ভকতক যদি সেৱা কৰা মা, তুমি দেৱক সেৱা কৰা হৈ যায়, তুমি নামক সেৱা কৰা হৈ যায়, তুমি গুৰু সেৱা কৰা হৈ যায়। যদি তুমি ভকতক দৰ্শন পোৱা, জানিবা মা তুমি ঈশ্বৰক দৰ্শন পাই গ'লা, তুমি নাম তত্ত্ব লাভ কৰিলা, তুমি গুৰুক দৰ্শন পাই গ'লা। সেইকাৰণে ভকতৰ মাজতে তিনিওটা তত্ত্ব সাম্প্ৰতিক সময়খিনিত শাস্ত্ৰসন্মতে আছে বুলি আমাক শাস্ত্ৰই প্ৰকাশ কৰিছে। সেইকাৰণে ভকতেই শ্ৰেষ্ঠ বুলি কলিত সিদ্ধান্তটো দিয়া আছে। প্ৰভু ভগৱন্তই যেতিয়া বলিক নিকালিছিল, য'ত নেকি পাতালত ৰাখিছিল কৈছে, আচলতে আমিতো জানো স্বৰ্গৰ মধ্য পাতাল একেখনেই বুলি শাস্ত্ৰই কৈছে। তেনেধৰণে কেনেকুৱা ধৰণৰ পাতালত ৰাখিছিলে আৰু য'ত নেকি তেওঁ দ্বাৰ ৰখীয়া হৈ থাকিব লগা হৈছিল? কৃষ্ণ বাপে জানিব বিচাৰিছে যে বলিক পাতালত ৰাখিছিল। পাতাল নহয়, শব্দটো সুতলপুৰ। সুতলপুৰত বলিক স্থান দিছিল। ভগৱন্ত পুৰুষে সৃষ্টি কৰা বিনন্দীয়া সংসাৰখন অনন্ত কোটি ব্ৰহ্মাণ্ড বুলি কৈছে। আপুনি মই ভাবি থকা নিচিনাকে কেৱল স্বৰ্গ মৰ্ত্য পাতাল নহয়। গোবিন্দ 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 ৰাম মুৰাৰী, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী। আপোনাৰভাৱে নাম চন্দত গায়ে কথাখিনি ভকতৰ সংগত বহি গুৰুজনাই সুন্দৰভাৱে দিছে। আৰু এই অনন্ত কোটি ব্ৰহ্মাণ্ডত ভুৱন হিচাপে 14খন ভুৱন আছে। 14খন ভুৱন আছে। 14খন ভুৱন ভূ ভুৱ স জন মহি তপ সত্য স্বৰ্গ, এই যি সপ্ত পাতাল, সপ্ত স্বৰ্গ, এনেকৈ সৰ্বমুঠ 14খন ভুৱন আছে। আৰু এই 14খন ভুৱনৰে তল, অতল, সুতল, বিতল, ৰসাতল, তলাতল, মহিতল, এনেকৈ 7 ভাগ পাতালৰ কথা কৈছে আৰু 7 ভাগ স্বৰ্গৰ বৰ্ণনা কৰিছে। সৰ্বমুঠ 14খন আছে। আৰু এই 14খনৰে পাতালৰ ভিতৰত সুতলপুৰত বলিক নি ৰাখিছিলে, স্থান দিছিল। যেনেকৈ ধ্ৰুৱক ধ্ৰুৱ লোক বুলি এক স্থান দিছিল, বলিকো ঠিক তেনেকৈ পাতালৰে এক অংশ হ'ল সুতলপুৰ। সেই সুতলপুৰত বলিক স্থান দিছিল। আমি এনেধৰণে কৃষ্ণ। এই শ্ৰীমন্ত শংকৰ প্ৰকৃততে জগতগুৰু হয়নে নহয়? এইটোতো এতিয়া অন্য পৃথিৱীত বহুত কেইটা ধৰ্ম আছে, এই 9টা ধৰ্ম, কিন্তু 9টা ধৰ্মৰ মানুহে জগতগুৰুক জানো চিনি পায়? কাৰণ বেলেগ বেলেগ ধৰ্মৰ বেলেগ বেলেগ গুৰু আছে। যেনেকৈ
বুদ্ধদেৱ তাৰপিছত জোৰাষ্টাৰ কনফুচিয়াছ আদি কৰি বেলেগ বিভিন্ন ধৰ্ম আছে। গতিকে সকলো ধৰ্মৰ মানুহেতো জগতগুৰু শ্ৰীমন্ত শংকৰক চিনি নাপায়। গতিকে জগতগুৰু বুলিয়ে গ্ৰহণ কৰে। এই বিষয়ে ক'লে ভাল হয়। মহন্ত প্ৰভুজনাৰ চৰণ কমলত ভক্তিৰ সেৱাভাগী নিবেদন কৰা হৈছে। খুব সুন্দৰ ভাৱনা এটা প্ৰকাশ কৰিছে, শংকৰদেৱ জগতগুৰু হয়নে নহয়। প্ৰকৃততেনো শংকৰ কোন জানিবলৈ চেষ্টা কৰাটো অতীৱ প্ৰয়োজন সাম্প্ৰতিক সময়খিনিত। তাৰো আগতে আমি জানিবলৈ চেষ্টা কৰাটো ভাল, জগত শব্দটোৰ অৰ্থ কি। আমি যে কৈ থাকো জগত জগত জগত, কাৰোবাৰ নামো হ'ব পাৰে জগত, কিন্তু জগত শব্দটোৰনো অৰ্থ কি। জগত শব্দটোৰ অৰ্থ বৰ্গীয় জ মানে হ'ল জন্ম, গ মানে হ'ল গতি, দন্তীয় ত মানে হ'ল তৎক্ষণাৎ, অৰ্থাৎ জগত গুৰু। গু মানে হ'ল আন্ধাৰ, ৰু মানে হ'ল পোহৰ। যাৰ দ্বাৰা জন্ম হৈ এই সংসাৰৰ মায়াৰ বান্ধন ছিঙি পৰম গতি লাভ কৰিব পাৰে, যাৰ দ্বাৰা তেওঁকে কোৱা হৈছে গুৰু। এতিয়া জন্ম মানে কাৰ জন্ম হৈছে? এজোপা গছৰ জন্ম হৈছে, উদ্ভিদজ, তাৰ পাছত জৰায়ুজ, যোনিৰ পৰা জন্ম হৈছে, তাৰ পাছত ছেদজ, অণ্ডজ, কণীৰ পৰা জন্ম হৈছে, কণী ফুটি পোৱালি ওলাইছে, তাৰ পাছত পানীত থকা জলচৰ যিবিলাক মাছ, কাছ, শেলুৱৈ জাতীয় উদ্ভিদ আদি সমস্তখিনিৰ কথা কোৱা হৈছে যে উৰণ, বুৰণ, গজন, ভ্ৰমণ। চাৰিটা ভাগতে আমি জীৱবিলাক এই সংসাৰত বৰ্তি আছো। গতিকে বৰ্তি থকা এই জীৱবিলাক, জ মানে জন্ম, আমি জন্ম হলো। জন্ম হোৱাৰ লগে লগে গ মানে গতি, আমি গতি কৰিব লাগিব। ত মানে তৎক্ষণাৎ, কাৰ দ্বাৰা? গুৰুৰ কৃপা ধন্য হয়। এতিয়া গুৰু কোন? শংকৰ বুলি বাপে আমাক সুধিছে যে জগত গুৰু শংকৰ হয়নে নহয়। এতিয়া শংকৰ কোন? জগত মানে বুজি পালো, জন্ম হলে গতি লাভৰ বাবে যাৰ কৃপা পাম তেওঁ গুৰু। এতিয়া গুৰু শংকৰ হয়নে নহয় যদি আমি চিন্তা কৰো, ইতিমধ্যে কোৱা হৈছে গুৰু হল পৰম আত্মা কৃষ্ণ তত্ত্ব। পৰম গুৰু কৃষ্ণ, কৃষ্ণ হল পৰম গুৰু। পৰম গুৰু মানে জগত গুৰু। বিশ্ব ব্ৰহ্মাণ্ডখন সৃজনকৰ্তা হিচাপে কৃষ্ণ হল পৰম গুৰু। পৰম শব্দটোৰে বিপৰীত অৰ্থ এটা হল জগত। অভিধানত চালে আপোনালোকে পাব পৰম গুৰু মানে জগত গুৰু, জগত গুৰু মানে পৰম গুৰু। অভিধানত এই বুলিয়ে লিখা আছে। এতিয়া কথা হল, পূৰ্বকালে ইটো ৰাজ্যে নাছিল ভকতি, নানা দেৱ পূজা মাত্ৰ আচৰে সম্প্ৰতি। পূৰ্বকালত এই বিশ্ব ব্ৰহ্মাণ্ডত ভক্তি বোলা বস্তুটো নাছিল। এই ৰাজ্য মানে ভূখণ্ডত কি কৰা হৈছিল? নানা দেৱ দেৱতাক প্ৰাণী হিংসাৰ মাধ্যমেৰে পূজা কৰা হৈছিল, বলি বিধান প্ৰক্ৰিয়াৰ জৰিয়তে। নানা দেৱ পূজন কৰয় বলিদান, শংখ ছাগ মহিষ কাটৈ অসংখ্য প্ৰমাণ। হাঁহ, ছাগলী, পাৰ, কুকুৰা, মহ আদিবিলাক মানুহ পৰ্যন্ত বলি দি ক্ষুদ্ৰ দেৱতাক সন্তুষ্ট কৰি নিজৰ মংগল বিচাৰি বিচাৰি সেই নকৰিব লগা কৰ্মটো ধৰ্ম হিচাপে পালন কৰিছিল। কেতিয়া? কৃষ্ণ তত্ত্ব এই সংসাৰ এৰি যেতিয়া গুচি গৈছিল, অৰ্থাৎ দ্বাপৰ যুগৰ যেতিয়া অৱসান হৈছিল, যদুবংশ ধ্বংস হৈছিল, কৃষ্ণ তত্ত্ব বৈকুণ্ঠিক হৈছিল, তাৰ পাছৰ পৰ্যায়ত এই নিয়মবিলাকেই চলি আছিল। তেতিয়া ভগৱন্ত পুৰুষে কি কৰিছে? লোক তল গৈল কলি পাপ সাগৰত, কৃপাময় কৃষ্ণে চিন্তা কৰি বৈকুণ্ঠত। ইটো লোক, এই জীৱবিলাক অৰ্থাৎ ছেদজ, অণ্ডজ, উদ্ভিদজ আৰু জৰায়ুজ, এই চাৰিটা ভাগত বিভক্ত জীৱবিলাকে ইটোৱে সিটোক দেখিব নোৱাৰি খোৱা কামোৰা কৰি হিংসা ধৰ্ম আশ্ৰয় কৰি যেতিয়া অধোগতিৰ ফালে আগবাঢ়ি গৈছে, তেতিয়া ভগৱন্ত পিতৃ কৃষ্ণ তত্ত্বই কি কৰিছে? লোক তল গৈল কলি পাপ সাগৰত, কলিৰ কৰাল গ্ৰাসত পৰি তেওঁৰ সন্তান আমি জীৱবিলাক বিপথে পৰিচালিত হোৱা দেখি কৃপাময় কৃষ্ণে চিন্তা কৰি বৈকুণ্ঠত, পিতৃ কৃষ্ণই বৈকুণ্ঠত চিন্তা কৰিবলৈ ধৰিছে।
যে মোৰ সন্তানবিলাক পৰম গতিৰ বিপৰীতে অধোগতি গৈছে, মই কি কৰিম এতিয়া? ভগৱন্তই বৈকুণ্ঠত চিন্তা কৰি কৰি ইটো লোক সমস্তকে কৰিতে উদ্ধাৰ, শংকৰ মাধৱ ৰূপে ভৈলা অৱতাৰ। সেইজন বৈকুণ্ঠাধিপতি কৃষ্ণই তেওঁৰ সন্তানস্বৰূপ জীৱক অধোগতিৰ পৰা পৰম গতি দিবৰ বাবে কুসুম্বৰ ভূঞাৰ গৃহত শংকৰ নাম লৈ অৱতাৰ ধাৰণ কৰিছে। তাৰমানে কৃষ্ণই হ'ল শংকৰ, শংকৰেই হ'ল কৃষ্ণ। যদি কৃষ্ণ পৰম গুৰু, শংকৰ পৰম গুৰু হয়। কাৰণ কৃষ্ণই শংকৰ, একেজন ঈশ্বৰে আহি কলিত গুৰুৰূপে শংকৰ ৰূপত অৱতাৰণা হৈছে। সেইকাৰণে কোনোবাই মানি লওক নলওক সেইটো নিজৰ নিজৰ বিষয়বস্তু, কিন্তু শাস্ত্ৰৰ সত্য শুদ্ধ মাৰ্গটো হ'ল শংকৰ পৰম গুৰু, জগত গুৰু হয়। কোনোবাই মানি ল'বও পাৰে নল'বও পাৰে, সেইটো নিজৰ নিজৰ বিষয়বস্তু। প্ৰমাণ হিচাপে আপোনালোকে চাব পাৰে যে যেতিয়া এটি শৰীৰৰ পৰা আত্মা তত্ত্ব ওলাই গুচি যায় কোনেও নেদেখো, দেখোনে কোনোবাই? কিন্তু মানুহজন মৰিল বুলি সকলোৱে কওঁ। কিন্তু মৰিল বুলি সকলোৱে কোৱাৰ পাছত এগৰাকী মাতৃয়ে যেতিয়া এগৰাকী পত্নীয়ে যেতিয়া তেওঁৰ স্বামীজনৰ মৃত শৰীৰটো সাৱটি ধৰি চোতালত কান্দি আছে, তেতিয়া সন্তানটিয়ে ওচৰত গৈ মাকক সুধিছে, মা, অ' মা, তুমিনো কাক ধৰি ধৰি কান্দি আছা? তুমিনো কিয় কান্দি আছা? তেতিয়া মাতৃয়ে সন্তানক কৈছে, মোৰ শুন, মই যে কাৰোবাক ধৰি কান্দি আছো বুলি তুমি সুধিছা, এয়া তোমাৰ দেউতা। আজিৰ পৰা আৰু তোমালোকে দেউতা বুলি মাতিবলৈ তোমালোকৰ দেউতাক নোপোৱা। শুন, মই তোমাৰ দেউতাক ধৰিয়ে কান্দি আছো। তোমাৰ দেউতাৰে এৰি গ'লগৈ, আমাক নিথৰুৱা কৰি এৰি থৈ গ'ল। সন্তানে সুধিছে, মা, তুমি দেখোন কথাবিলাক খেলি মেলিকে কৈছা। বোলে কি ক'লো? শুন, তুমি এবাৰ ক'লা দেউতাই এৰি থৈ গ'ল, ক'তা? তুমি দেখোন দেউতাক সাৱটি ধৰিয়ে আছা। দেউতাটো এৰি যোৱা নাই, তোমাৰ সন্মুখতে আমাৰ সন্মুখতে দেউতা আছে। তুমি মোক মিছা কথা কিয় কৈছা দেউতা এৰি থৈ গ'ল বুলি? আমাক দেউতাটো শুইহে আছে আমাৰ সন্মুখত। তেতিয়া মাতৃয়ে সন্তানক কৈছে, শুন, এয়া তোমাৰ দেউতা নহয়। তুমি মিছা কথা কৈছা, এবাৰ ক'লা দেউতা হয়, আকৌ এতিয়া ক'লা দেউতা নহয়। হয় শুন, এয়া তোমাৰ দেউতা নহয়, তোমাৰ দেউতা অনন্ত ধামলৈ গতি কৰিলে। এয়া তোমাৰ দেউতাৰ মৃত শৰীৰটোহে, এয়া তোমাৰ দেউতা নহয়। যদি দেউতা নহয় মৃত শৰীৰটো, তেতিয়াহ'লে ছমহীয়াটো কাৰ বাবে পাতি থাকে? দেউতা যদি মৰাই নাই, অনন্ত ধামলৈ গতি কৰিলে, এয়া দেউতাৰ মৃত শৰীৰটোহে, তেতিয়াহ'লে ছমহীয়া বছৰীয়াটো কাৰ কাৰণে পাতে? শৰীৰটোৰ কাৰণে নে আত্মাৰ কাৰণে? যদি শৰীৰটোৰ কাৰণে পাতে, তেতিয়াহ'লে সেইটো ভূত পূজা। ভূত পূজা প্ৰেত পিশাচে কৰে, মানুহে নকৰে। যদি আমি মানুহ, তেতিয়াহ'লে সেইটো আমাৰ কৰ্ম নহয়, ভাগৱতে নাই কোৱা। এই যে আত্মা তত্ত্ব ওলাই গ'ল আমি নেদেখিলো, তাৰমানে আত্মা নাই নেকি? আছে। আত্মাটো যে ওলাই গ'ল আমি নেদেখিলো, তাৰমানে আত্মা নাই নহয়, আত্মা আছে। আত্মাই হ'ল ঈশ তত্ত্ব, যাক আমি দেখা নেপাওঁ কিন্তু আছে বুলি আমি প্ৰত্যেকেৰে হৃদয়েৰে অনুভৱ কৰোঁ। এতিয়া বুজো কেতিয়া? যেতিয়া ব্যক্তিজনৰ শৰীৰটো এৰি আত্মা তত্ত্ব ওলাই গ'ল, তেতিয়া এজনে ধূনা দানি এটা লৈ লৈ চাৰিজনৰ কান্ধত যেতিয়া মৃত শৰীৰটো লৈ শ্মশানলৈ গতি কৰে, তেতিয়া আগে আগে এজনে কৈ যায় কি বুলি? ধূনা দানিটো লৈ যোৱাজনে কি বুলি কৈ যায়? ৰাম নাম সত্য হে, ৰাম নাম সত্য হে, ৰাম নাম সত্য হে। মানে ৰাম নামে সত্য, বাকী সকলোবিলাক অসত্য। কেতিয়া বুজিলে? যেতিয়া দেউতাকজন মৰিল, যেতিয়া বৰদেউতাকজন মৰিল, যেতিয়া মাতৃগৰাকী মৰিল বুলি স্বজ্ঞানে ঢুকি পালে, তেতিয়া ৰাম নাম সঁচা বুলি বুজি পালে। বুজি পালো 5 মিনিটৰ কাৰণে, কিন্তু গোটেই জীৱনটো কৰিলো বেলেগ কাম। নকৰোনে বাৰু? গোটেই জীৱনটো অন্য দেৱতাৰ সেৱা কৰিলো, কিন্তু 5 মিনিটৰ কাৰণে বুজি পালো ৰাম নাম সঁচা। সেইটো যেনেকৈ সত্য, কৃষ্ণই শংকৰ, শংকৰেই কৃষ্ণ বুলি শাস্ত্ৰই সত্যটো প্ৰকাশ কৰিছে। কিন্তু 5 মিনিটৰ কাৰণে ৰাম নাম সঁচা বুলি বুজি পোৱা আপুনি মই মানুহখিনিয়ে গোটেই জীৱন আন কৰ্মবিলাকে কৰি থকাৰ পাছত শংকৰদেৱক ঈশ্বৰ বুলি ভাবিবলৈ আপুনি মই কেতিয়াও সুবিধা নাপাওঁ, আপুনি মই ভাবিব নোৱাৰোৱে কেতিয়াও। সেইটোৱে হ'ল আপোনাৰ মোৰ অজ্ঞানতা, অবিদ্যা।
গতিকে এনেকুৱা মায়াৰ মাজত আমি আবদ্ধ হৈ আছো, যিটো মায়াজাল ফালিবৰ বাবে শাস্ত্ৰ গুৰু সবে ঈশ্বৰৰ কৃপায়ে শুদ্ধ উপদেশ দিব। শিষ্য সবে শুদ্ধভাৱে নাচৰিলে তাৰা সবে কি কৰিব? শাস্ত্ৰৰ গাত দুখ নেকি? গুৰুৰ গাত দুখ নেকি? ভাগৱত পঢ়ি আছে প্ৰথম স্কন্ধৰ পৰা চতুৰ্থ স্কন্ধ সতী দেহ ত্যাগলৈকে। এই চাৰিওটা স্কন্ধৰ পদবন্ধে চাৰিওদিনত আমাক কি ক'লে? এটাও যদি নুশুনিলো মাহ প্ৰসাদ খোৱাটো ধৰ্ম নহয়, চাহ জলপানৰ জুতি লোৱাটো ভাগৱত ধৰ্ম নহয়। গতিকে আমি চিন্তা কৰাটো অতিব প্ৰয়োজন। আহিলো ক'ৰ পৰা, যামগৈ ক'লৈ? এই সংসাৰত আমাৰ কৰিব লগা কৰ্তব্য কৰ্ম কি? পৰীক্ষিত অভিশাপ লাভ কৰিছিল, 7 দিনত মৰিব, আপুনি মই 7 দিনতে মৰিম। দেও সোম মংগল বুধ বৃহস্পতি শুক্ৰ শনি এই 7টা বাৰতে মাতৃগৰ্ভৰ পৰা পৃথিৱীলৈ আহিলো, যামগৈও এই 7টা বাৰৰে কোনোবা এটা বাৰত। এইটো ধ্ৰুৱ সত্য, মানি লওঁ নলওঁ নিজৰ কথা, কিন্তু ই সত্য। গতিকে আপোনাৰ মোৰো আয়ু 7 দিন, পৰীক্ষিতৰো আয়ু 7 দিন। পৰীক্ষিতো 7 দিনত মৰিছে, আপুনি মই 7 দিনতে যামগৈ এই সংসাৰ এৰি। গতিকে শতাংগ নামৰ ৰজাজনে সুধিছিল, দেৱতাসকলে যেতিয়া বৰ দিবলৈ লৈছিল, শতাংগ ৰজাই সুধিছিল যে মোক প্ৰথমে কোৱা, মই বৰটো ল'ম, মই কিমান দিন জীয়াই থাকিম? তেতিয়া দেৱতাসকলে ক'লে 2 দণ্ড থাকিবা। তেতিয়াতো ঘড়ী নাই, ঘড়ী এতিয়া কেইবছৰমানহে হৈছে আৱিষ্কাৰ হোৱা। তেতিয়াতো ঘড়ী নাছিল, শাস্ত্ৰইটো কৈছে 2 দণ্ড। 2 দণ্ড কিমান? বৰ্তমান ঘড়ীৰ কাটা হিচাপত 2 দণ্ড প্ৰায় 45 মিনিট। প্ৰায় 45 মিনিট। 1 দণ্ডত 22.5 মিনিট, 22.5 মিনিট সমান 45 মিনিট। প্ৰায় সম্পূৰ্ণ 45 মিনিটো নহয়, কিন্তু 45 মিনিট জীয়াই থাকিব বুলি জনাৰ পাছত শতাংগ ৰজাই কি বিচাৰিব? যে গোটেই পৃথিৱীৰ ৰজা হ'বলৈ বিচাৰিব লাগিছিল নেকি? লাভ নাই ন। 45 মিনিটত ৰজা হৈ কি কৰিব? বোলে গোটেই ডিমৌ নিতাই পুখুৰী অঞ্চলত যিমান মুকলি পথাৰ আছে, গোটেই পথাৰখন আপোনাক দি দিলে 7 দিনৰ কাৰণে, আপুনি কি কৰি খাব বাৰু? পাৰিবনে অকলে খেতি কৰি খাব? তথাপিতো মই মোৰ মাটি বাৰী বুলি আপুনি মই ঢপলিয়াই ফুৰোঁ। সেইটো হ'ল ভগৱন্তৰ মায়াটো। তাৰমানে গোটেই ডিমৌ নিতাই পুখুৰী অঞ্চলৰ পথাৰখন 200 বিঘামান মাটি আপোনাক মোক প্ৰত্যেকজনকে 1 বছৰ কাৰণে দি দিয়ক। খুব বেছি 2 বিঘা মাটিত খেতি কৰিব পাৰিব, তাতকৈ নোৱাৰে। কোনেও সহায় কৰিব নালাগে, অকলশৰীয়াকৈ কৰক। বৰ মাটি বুলি কৈ আছে, গোটেইখিনি দি দিয়া, কি কৰিব? একো কৰিব নোৱাৰে। সেইকাৰণে তোমাৰ যিটো প্ৰয়োজন বুলি অকণমান সময়ৰ বাবে অনুভৱ হৈছে, সেইকণকে তুমি ঈশ্বৰৰ বস্তু বুলি, ঈশ্বৰৰ কৃপা বুলি তুমি গ্ৰহণ কৰিবলৈ চেষ্টা কৰা। মোৰ বুলি গ্ৰহণ নকৰিবা। মোৰ বুলি এখন সংসাৰত একো নাই, সকলো ঈশ্বৰৰ। ঈশ্বৰৰ ইচ্ছা অবিহনে গছৰ পাত দেখিলেও সৰি নপৰে, সি শুকান পাত হ'লেও সৰি নপৰে। ঈশ্বৰৰ ইচ্ছাতহে সি সৰি পৰিব। গতিকে সকলো ঈশ্বৰৰ ইচ্ছাতহে হৈ থাকে। গুৰুজন জগত গুৰু পৰম গুৰু হয়, শাস্ত্ৰই 100 বাৰ কৈছে। আৰু মাধৱ গুৰুজনে গুৰু ভতিমাত এই কথাটো কৈছে যে শ্ৰীমন্ত শংকৰদেৱ কৃষ্ণৰ অংশ, অৰ্থাৎ ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জুহৰি মাৰল কংস, জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ তাকেৰি অংশ। এই বুলি লিখি দিয়াৰ আগত মাধৱদেৱে কি বুলি লিখিছিল? ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জুহৰি কংসক বৈৰী। ত্ৰিভুৱন মানে স্বৰ্গ মৰ্ত্য পাতাল, এই লোকালোকৰ সমস্ত জনাই যাক চিন্তা কৰি থাকে, ভজনা কৰি থাকে, ভাবি থাকে। ত্ৰিভুৱন বন্দন, যিজনক বন্দনা কৰি থাকে, সেৱা কৰি থাকে। দৈৱকী নন্দন, সেইজন হ'ল দৈৱকীৰ পুত্ৰ। জুহৰি কংসক বৈৰী, বৈৰী মানে নিধন কৰিছিল শত্ৰু। বৈৰী শব্দৰ অৰ্থ হ'ল শত্ৰু, যিজনে কংসৰ শত্ৰু আছিল। তাৰ পাছত জগজন তাৰণ, জগতৰ সমস্ত জীৱৰ মংগলৰ অৰ্থে, তাৰণ কাৰণৰ ক্ষেত্ৰত। দেৱ নাৰায়ণ, সেইজন দেৱ নাৰায়ণে শংকৰ হুহি হৰি, সেইজন দৈৱকী নন্দন কৃষ্ণ হৰিয়ে কলিযুগত শংকৰ। যেতিয়া দেখুৱাই দিলে শংকৰক, তেতিয়া গুৰুজনে ক'লে, মাধৱ অকণমান ঢাকোন দি দিয়াচোন, তুমি মোক গোটেইখিনি উদঙাই দিলা।
তুমি মোক জীৱৰ মাজত প্ৰকাশ কৰি দিলা ময়ে জগতৰ ঈশ্বৰ কৃষ্ণ বুলি অকণমান ঢাকোন দি দিয়া ঢাকোন দিবলৈ গৈ অৰ্থটো একে ৰাখিছে ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জুহৰি কংসক বৈৰী যিজন হৰিয়ে কংসক মাৰিছিল লিখি দিলে জুহৰি মাৰল কংস জুহৰি কংসক বৈৰী ইয়াৰ বিপৰীতে লিখিলে জুহৰি মাৰল কংস অৰ্থটো একে আছে বাক্যৰ গাঁথনিটো সলনি কৰিছে তাৰ পাছত জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ হুহি হৰি সেইজন হৰিয়ে কলিৰ শংকৰ ইয়াৰ বিপৰীতে লিখিলে শংকৰ তাকেৰি অংশ কংস অংশ বৈৰী হৰি ছন্দ একে আছে বাক্যৰ অৰ্থ একে আছে মাত্ৰ শব্দৰ গাঁথনিটো গুৰুজনাই বেলেগ কৰি দিলে ইমান সুন্দৰ গুৰু দুজনাৰ যি লিখনি আপুনি মই আজি পাৰিমনে কোনোবা এজন সত্ৰৰ সত্ৰাধিকাৰ কোনোবা এজন মহন্ত গোস্বামী উপাধিৰ ব্যক্তি আজিলৈকে ওলালেনে শংকৰদেৱৰ পাছত গুণমালাৰ নিচিনাকৈ ইমান সুন্দৰ সমান আখৰযুক্ত একোশাৰী বাক্যৰে গোবিন্দ মহাপ্ৰভুৰ গুণ যশ প্ৰকাশ কৰিব পৰা কোনোবা এজন অধিকাৰ প্ৰভু আজিলৈকে ওলালেনে এই একবিংশ শতিকালৈকে শংকৰ গুৰুজনা এই সংসাৰ এৰি যেতিয়া বৈকুণ্ঠী হ'ল তাৰ পাছৰ পৰা এতিয়ালৈকে কোনো এজন ওলোৱা নাই যিমানেই আপুনি মই কৈ নাথাকো কিয় শংকৰদেৱ জগতগুৰু পৰম গুৰু হয় তেওঁ এটা শব্দ ব্ৰহ্ম আপোনাক মোক চিনাকি কৰি থৈ গ'ল যিটো বিশ্বৰ কোনোজন ধৰ্মগুৰুৱে চিনাকি কৰি দিব পৰা নাই সেই শব্দ ব্ৰহ্ম হ'ল বৈকুণ্ঠ শব্দটো শুনা পাইছেনে বৈকুণ্ঠ বৈ মানে ন মানে নাই কুণ্ঠ মানে ভয় ন যুগ কুণ্ঠ সমান বৈকুণ্ঠ য'ত আশ্ৰয় কৰিলে জীৱৰ ভয় নাথাকে সেয়াই হ'ল বৈকুণ্ঠ এটা বিপৰীত শব্দ কি বাৰু বৈকুণ্ঠৰ বৈকুণ্ঠ শব্দটোৰ বিপৰীত শব্দ কি স্বৰ্গৰ বিপৰীত শব্দ নৰক স্বৰ্গৰ বিপৰীত শব্দ হ'ল নৰক আপুনি গোটেই পৃথিৱী চলাত কৰক বৈকুণ্ঠৰ বিপৰীত শব্দ নাই তাৰমানে শংকৰ গুৰুজনাই কেৱল দি থৈ গ'ল যাৰ বিপৰীত শব্দ উলিয়াবলৈ কোনো ধৰ্মগুৰু আজিলৈকে সক্ষম নহ'ল শংকৰদেৱ পৰম গুৰু জগতগুৰু যি বৈকুণ্ঠ শব্দৰ বিপৰীত শব্দ নাই কিন্তু তাৰ বিপৰীতে প্ৰত্যেকটো শব্দৰে বিপৰীত শব্দ আছে একমাত্ৰ এটাই শব্দ যি শব্দৰ বিপৰীত শব্দ আজিলৈকে কোনেও উদ্ভাৱন কৰিব পৰা নাই সেয়া হ'ল বৈকুণ্ঠ গতিকে সবাৰো চৰণত ভক্তিৰ সেৱাভাগী অৰ্পণা কৰি আমি মূঢ়মতিৰ ওপৰত অৰ্পণ কৰা মহান দায়িত্বভাগী ইমানখিনিলৈকে পালন কৰা হ'ল ভাবি আমি সেৱাভাগী নিবেদন কৰা হৈছে কৃষ্ণ